কোম্পানীয়ে ভাৰতত যি কৰি আছিলে, ইয়াতে গভৰ্ণৰ থাকক, গভৰ্ণৰ জেনেৰেল বা যি আছিলে, তেওঁতো ভাৰতত আছে, কিন্তু মেইন অথৰিটিটো কোম্পানীৰ মালিকবিলাক আছিলে, বৰ্ড অফ ডিৰেক্টৰ্ছ, তেওঁলোকে মেইন আছিলে, হয় নাই? এওঁলোকৰ কথা মতে গভৰ্ণৰ জেনেৰেলে কাম কৰি আছিলে, বা পিছত বৰ্ড অফ কণ্ট্ৰলো আহিলে, এওঁলোকেও আদেশ দিছিলে, গভৰ্ণৰ জেনেৰেলে সেইমতে কৰি আছিলে। গতিকে গভৰ্ণৰ জেনেৰেল আল্টিমেট অথৰিটি তেতিয়াও নাছিলে। গভৰ্ণৰ জেনেৰেলৰ ওপৰত তেতিয়া বৰ্ড অফ ডিৰেক্টৰ্ছ আছিলে, বৰ্ড অফ কণ্ট্ৰল আছিলে। তেতিয়া এই দুটাও নাথাকে। তাৰ জেগাত কোন থাকিব? ছেক্ৰেটাৰী অফ ষ্টেট। ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া, যাক অসমীয়াত আমি ক'ব পাৰোঁ ভাৰতৰ ৰাজ্যিক সচিব। এতিয়া এওঁ যি ক'ব সেইটোৱে হ'ব। গতিকে ভাৰতৰ প্ৰশাসনৰ ক্ষেত্ৰত সৰ্বোচ্চ কৰ্তৃত্ব কোন হ'ব? ভাৰতৰ ৰাজ্যিক সচিব। কিন্তু এওঁ ক'ত থাকিব? ইণ্ডিয়াত নে ব্ৰিটেইনত? ব্ৰিটেইনত। এওঁ সিদ্ধান্তসমূহ ল'ব, কিন্তু এওঁৰ হৈ পেলাই ভাৰতৰ প্ৰশাসন চলাব তেওঁৰ ভাইচৰয়। গতিকে ভাৰতত ভাইচৰয় আটাইতকৈ ওপৰত, কিন্তু ভাইচৰয়ৰ ওপৰত কোন আছে? ভাৰতৰ ৰাজ্যিক সচিব। এই পদটো কাক দিয়া হ'ব? ব্ৰিটেইনৰ মন্ত্ৰীসভাৰ উচ্চপদস্থ মন্ত্ৰী এজনক দিয়া হ'ব। মন্ত্ৰী পৰিষদৰ এজন কেবিনেট ৰেংকৰ মন্ত্ৰীক ভাৰতৰ ৰাজ্যিক সচিবৰ এই পদটো দিয়া হ'ব। গতিকে এক কথাত ক'ব গ'লে যদি ব্ৰিটেইনৰ মন্ত্ৰী পৰিষদে ভাৰতৰ প্ৰশাসনৰ দায়িত্ব লৈছে, তাৰমানে এইটো ব্ৰিটিছ চৰকাৰে লোৱাৰ নিচিনাই হ'ল, হয় নাই? গতিকে এই ধৰণৰ ক্ষমতাৰ হস্তান্তৰ হ'ল। বৰ্ড অফ ডিৰেক্টৰ্ছ, বৰ্ড অফ কণ্ট্ৰলৰ পৰা ক্ষমতা এতিয়া ক'লৈ গ'ল? ব্ৰিটিছ চৰকাৰৰ হাতলৈ। ব্ৰিটিছ চৰকাৰে এতিয়া নিজৰ মতে সিদ্ধান্ত লৈ ভাৰতৰ প্ৰশাসনৰ চলাব পাৰিব, দায়িত্ব গ্ৰহণ কৰি।